ৰাইজ, মই সৰুৰ পৰা ডাঙৰ দীঘল হ'লোঁ, কিন্তু মই এনেকৈ যে মানুহক সহায় কৰা মই দেখাই নাছিলোঁ। এতিয়া দেখিছোঁ আৰু বহুতে ভাল লাগিছে। এই সহায় কৰা ৰাস্তাটো কোনে দেখাই দি গৈছিলে আপোনালোকে ক'ব পাৰিব নেকি? মই কৈ দিছোঁ শুনক, আপোনালোকৰ কোৱাটোলৈকে মই নিবিচাৰোঁ বাৰু, মোৰে কওঁ কওঁ লাগি আছে, সেইকাৰণে মই কৈ দিছোঁ। আমাৰ একমাত্ৰ আছিলে জুবিন দা। নিজৰ কাৰণে একোৱে নাভাবিলে, কেৱল আমাৰ অসমৰ মানুহখিনিৰ কথাই ভাবিলে। মানে ভালকৈ থাকক, ভালকৈ খাওক, লওক পিন্ধক বুলিবলৈ তেওঁ বাহিৰৰ মানুহখিনিৰ কথাই ভাবিলে, নিজৰ কথা অকণোৱে নাভাবিলে। সেইকাৰণে জুবিন দাই দেখাই দি থৈ গৈছিলে কাৰণে আজি আমাৰ মানুহে মানুহক মৰম দিব লৈছে। বহুতে ভাল লাগিছে আৰু মানে বহুতখিনিয়ে মোৰ বহুত ভাল লাগিছে। মানুহখিনি যে গৈ পেলাই যে ইমান বিপদৰ সময়ত যে এষাৰ মাত দিছেগৈ বা পানী বটল এটা দিছে, কিবা এটা খাবলৈ দিছে, বহুত ভাল লাগিছে। আমি যাব পৰা নাই, আমিও অকণমান সহায় কৰিম বুলি ভাবিছোঁ। দেওবাৰ দিনাখন যাম, গোটেইখিনিয়ে লগ লাগি তাতে অকণমান সহায় কৰিম বুলি ভাবিছোঁ। ক'তনো এসোপামান দিব পাৰিম চাগে, কেইটামান দিম, তেওঁ সহায় কৰিম। কিন্তু তেনেকৈ আমি যাই সহায় কৰিব পৰা আমাৰ এইখিনি শক্তি নাই বাৰু। সেইখিনিকে অকণমান সহায় কৰিম বুলি ভাবিছোঁ। আৰু মানে ভাল লাগিছে, এই জুবিন দাই দেখাই দি থৈ যোৱাৰ কাৰণে এই ৰাস্তাখিনি এই মানুহখিনিয়ে, আমাৰ অসমৰ মানুহখিনি, মানুহ বোলে চব মানুহে আৰু অকল অসমৰ বুলিয়ে নহয়, চব মানুহে বুজি পাইছে মানুহে যে মানুহক সহায় কৰিব লাগে। আগত কেনেকুৱা আছিলে জানেনে? মানুহবিলাক নিজৰটো নিজৰহে ভাবে, লোকৰ কথা নাভাবে। আজিকালি মানুহবিলাকে যে লোকৰ কথাও যে ভাবিব লৈছে, বহুতে ভাল লাগিছে। আৰু মই একে জুবিন দাক অন্তৰৰ পৰা কৈছোঁ, আপুনি এই ৰাস্তাটো দেখাই দি যোৱাৰ কাৰণে বহুত মই আপোনাক মানে বহুত কি বুলি ক'ম আৰু বহুত ভাল লাগিছে। আমাৰ মানুহবিলাকে বুজিয়ে পোৱা নাছিলে জানেনে জুবিন দা এনেকৈ যে সহায় কৰিব লাগে। আৰু মানে কি আমাৰ মামাকো কৈছোঁ, আপুনিও যাওক, আপুনিও কিবা কিবি দিয়ক। আৰু মই কৈছোঁৱে এইটো মাহ আমাৰ কি আছিলে, এইটো মাহত আপুনি পইচা দিম বুলি কৈছে। এইটো কি আছিলে, কি মাহ আছিলে পাহৰোঁ নহয়, মোৰ আকৌ ব্ৰেইনটো বেয়া নহয়। আগষ্ট মাহত আপুনি পইচা দিম বুলি কৈছিলে। আগষ্ট মাহৰ পইচাটো দিব নালাগে, আমাৰ নেক্সট মাহত পইচাটো দিব। আৰু সেই পইচাটোৱে আপুনি এই মানুহখিনিক সহায় কৰক, বহুতে ভাল লাগিব আমাৰো। তেনেকুৱা নিচিনা সহায় কৰাৰ কাৰণে বহুত ভাল লাগিছে। আৰু কি ক'ম আৰু, মানে বহুত ভাল লাগিছে। আৰু পানীটো যাক, আমিও আশীৰ্বাদ কৰিছোঁ ভগৱানৰ ওচৰত, পানী যেনেকৈ আহিলে, পলয় যেনেকৈ আহিলে তেনেকৈ যাক আৰু মানুহখিনিক আৰু দুখ নিদিব আৰু, কাৰণ বহুত দুখ পাইছে ন তেখেতসকলে, আৰু দুখ নিদিব আৰু ভগৱানক কোটি প্ৰাৰ্থনা কৰিছোঁ। তেখেতসকলৰ আৰু আমাৰ যিখিনি মানুহে মানে সহায় কৰিছে তেখেতসকলকো কৈছোঁ, বহুতে ভাল লাগিছে। এনেকৈ কাম কৰি যাওক আৰু ভাল লাগিব, আপোনালোকৰো ভাল লাগিব। আপোনালোকক সহায় কৰি কিমান ভাল লাগিছে কওকচোন, বহুত ভাল লাগিছে চাগে নহয়নে? সেইকাৰণে কওঁ, মই ভাল ৰাস্তাই যাওক, বেকাৰ ৰাস্তাই নাযাব। মই এবাৰ কৈছোঁ, এবাৰ মানুহক সহায় কৰি চাওক, বহুতে ভাল লাগে জানেনে? সেই বস্তুটো মই বুজি পাওঁ, কিন্তু মই নকৰিব পাৰোঁ, মই নিদিব পাৰোঁ কাৰোবাক। সেই অন্তৰত মই বস্তুটো বুজি পাওঁ, বুজি পাইছেনে? কিন্তু মানে মোৰ নাই যে দিবৰ কাৰণে, থকা হোৱা ময়ো দিলোঁ হয়। সঁচা কথা কৈছোঁ। আৰু ইমান চকু ৰঙা পৰি আছে দেখিছেনে? ফেচবুকটো চালে মানে বহুত দুখ লাগে, চকু পানী ওলাই, চকুটুকু ৰঙা পৰি আছে। আৰু কি ক'ম আৰু, সেইটোৱে আৰু।